পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বহাগ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে এতিয়া আৰু অনুষ্ঠিত নহয় নিৰ্বাচন। পৰীক্ষাৰ সময়ত নিৰ্বাচন পাতিলে ল'ৰা ছোৱালীসকলৰ পঢ়া বেয়া হৈ যাব। এতিয়া নিৰ্বাচন পাতিলে শিক্ষা খণ্ডত এটা বৃহৎ পৰিৱৰ্তন হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহুৰ দিনটোতেই ৰাতিপুৱা সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কৈছে, এতিয়া আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই, কিয়নো কিছুদিন পিছৰে পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব, যাৰ বাবে কোনো এখন বিদ্যালয় আমি খালী নাপাম। আনহাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লাগিলে এটা পৰিৱেশৰ প্ৰয়োজন, যি পৰিৱেশ আমি লাভ নকৰিম, কিয়নো প্ৰতিখন বিদ্যালয়তে অনুষ্ঠিত হৈ থাকিব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন পাতিলে ল'ৰা ছোৱালীসকলৰ পঢ়া বেয়া হৈ যাব। শিক্ষা খণ্ডত এক বৃহৎ পৰিৱৰ্তন হ'ব পৰীক্ষাৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে। উল্লেখযোগ্য যে ১৭ মাৰ্চত সকলো পৰীক্ষা সমাপ্ত হ'ব। তাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। এক প্ৰকাৰ যেন বহাগ বিহুৰ পূৰ্বেই অৰ্থাৎ ১৭ মাৰ্চৰ পিছত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। এই কথা ইতিমধ্যে এক প্ৰকাৰ আওপকীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনক লৈ দুধুৰ-মুধুৰত থকাৰ সময়তেই ন্যায়ালয়ে ৰায় দিয়াৰ পিছতো এনেদৰে পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। ১৭ মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলোঁ, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। ১৭ মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলোঁ, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। ১৭ মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলোঁ, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। ১৭ মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলোঁ, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব।
নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।